নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ লোকক দাইল, চেনি, নিমখ, মিঠাতেল সকলো বিনামূলীয়াকৈ দিব চৰকাৰে। নিৰ্বাচনৰ পিছতে ৰাজ্যবাসীয়ে বিনামূলীয়াকৈ লাভ কৰিব সকলো ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীয়ে সকলো ৰেচন বিনামূলীয়াকৈ লাভ কৰিব। এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন। এতিয়া দি থকা 100 টকাও দিব নালাগে। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ। প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল, 1 কেজি চেনি, দাইল, চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বিজেপিয়ে দিব 50,000ৰ পৰা 2 লাখ টকা। ৰীল বনাই ভালপোৱা সকলৰ বাবে সুখবৰ। সামাজিক মাধ্যমত ৰীলৰ প্ৰতিযোগিতা পাতিব বিজেপিয়ে। ৰীল বনাই আপুনিও লাভ কৰিব পাৰে 50,000ৰ পৰা 2 লাখ টকা। কিন্তু কেনেকৈ চাওঁ আহক। ৰীল বনাই ভালপোৱা লোকৰ বাবে সুখবৰ। সামাজিক মাধ্যমত ৰীলৰ প্ৰতিযোগিতা পাতিব বিজেপিয়ে। ৰীল বনাই আপুনিও লাভ কৰিব পাৰে 50,000ৰ পৰা 2 লাখ টকা। ৰীল প্ৰতিযোগিতাৰ বিষয় হ'ব বিকশিত অসম, অগ্ৰগামী অসম। প্ৰতিযোগীয়ে নিজৰ পেজ বা একাউণ্টত আপলোড কৰিব লাগিব সেই ৰীল। আৰু আপলোড কৰা ৰীলৰ লিংক হোৱাটছআপ যোগে প্ৰেৰণ কৰিব লাগিব বিজেপিলৈ। ৰীলৰ প্ৰথম পুৰস্কাৰ 2 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 1 লাখ টকা আৰু তৃতীয় পুৰস্কাৰ 50,000 টকা। ৰীলৰ লগতে 3টা শাখাত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বিজেপিয়ে। অহা 15 মাৰ্চৰ ভিতৰত 9395078898 এই নম্বৰত প্ৰেৰণ কৰিব লাগিব ৰচনাসমূহৰ লগতে সেই ভিডিঅ'সমূহৰ লিংক। 18 বছৰ তলৰ আৰু 18 পৰা 40 বছৰৰ আৰু 40 ঊৰ্ধৰ শাখাত অনুষ্ঠিত হ'ব এই ৰচনা প্ৰতিযোগিতা। 18 বছৰ অনুৰ্ধৰ বিষয় হ'ব ভৱিষ্যতৰ অসম নিৰ্মাণত বিজেপিয়ে ল'ব পৰা ভূমিকা। আৰু 19 পৰা 40 বছৰ বয়সৰ বিষয় হ'ব নিকা আৰু স্বচ্ছ নিয়োগ ব্যৱস্থা তথা শাসন ব্যৱস্থা প্ৰতিষ্ঠাত বিজেপি চৰকাৰৰ অৱদান। আৰু 40 বছৰৰ ঊৰ্ধৰ বিষয় হ'ব 2047ত অসমখনক সুৰক্ষিত কৰি ৰখাৰ বাবে বিজেপিয়ে ল'ব পৰা পৰিকল্পনা। এই ৰচনা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 25,000 টকা, দ্বিতীয় পুৰস্কাৰ 15,000 টকা আৰু তৃতীয় পুৰস্কাৰ 10,000 টকা। নিৰ্বাচনৰ প্ৰাকখনত বিজেপিয়ে আৰম্ভ কৰিছে এই ৰচনা আৰু ৰীল প্ৰতিযোগিতা। ৰাজ্যিক বিজেপিৰ এই অভিনৱ পদক্ষেপক লৈ সংবাদমেল সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ। কংগ্ৰেছৰ মানুহেও বনাব পাৰিব এই ৰীল। সংবাদমেলত এই ঘোষণা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ। পৰৱৰ্তী খবৰ, অখিল গগৈৰ সৈতে মিত্ৰতা ভংগৰ ইংগিত গৌৰৱ গগৈৰ। পূৰ্বৰ দৰে ৰাইজৰ দলৰ লগত মিত্ৰতাক লৈ আশাবাদী নহয় মই, এই মন্তব্য গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে ৰাইজৰ দলৰ বাদে সকলোৰে সৈতে মিত্ৰতা সম্পন্ন হৈছে আৰু অনতিপলমে সংবাদমেল যোগে কোৱা হ'ব সকলো কথা। বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ নাতিনী বিদেশী। ভূমিধৰ বৰ্মনৰ নাতিনী তথা বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ কন্যালৈ নিৰ্বাচনী আয়োগৰ জাননী। কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মনৰ কন্যা বিদেশী বুলি কৰা হৈছে সন্দেহ। পৰৱৰ্তী খবৰ, ক্ৰমাৎ সুস্থিৰ হৈছে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক। 18 মাহৰ অন্তত পুনৰ আৰম্ভ হ'ল কলকাতা আগৰতলা বাছ সেৱা। কলকাতাৰ পৰা ঢাকা হৈ আগৰতলালৈকে চলিছিল এই বাছ সেৱা। কিন্তু বাংলাদেশৰ শেখ হাছিনা চৰকাৰ পতন হোৱাৰ পিছতে বন্ধ হৈ পৰিছিল এই বাছ সেৱা।
আৰু বাংলাদেশত পুনৰ নতুন চৰকাৰ গঠন হোৱাৰ পিছত 18 মাহৰ অন্তত পুনৰ আৰম্ভ হ'ল কলকাতা আগৰতলাৰ বাছ সেৱা। পৰৱৰ্তী খবৰ, পবিত্ৰ ৰমজান মাহত পুনৰ হিন্দু যুৱতীৰ সৈতে মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড। পৰিচয় গোপন কৰি হিন্দু মহিলাক বিবাহ ৰাজু দেৱ ওৰফে আব্দুল হকৰ। বিয়াৰ পিছত মহিলাগৰাকীক ধৰ্মান্তৰকৰণৰ চেষ্টা অভিযুক্ত আব্দুলৰ। মহিলাগৰাকীক গোমাংস ভক্ষণৰ বাবে হেঁচা দিয়াৰো অভিযোগ। আৰু এই সন্দৰ্ভত ত্ৰিভূমিৰ আব্দুল হকৰ বিৰুদ্ধে নীলম বজাৰ থানাত এজাহাৰ দাখিল ভুক্তভোগী মহিলাৰ। পৰৱৰ্তী খবৰ, মই হস্তক্ষেপ নকৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ মৃত্যু হ'লহেঁতেন। মই মধ্যস্থতা কৰাৰ বাবেহে 35 মিলিয়ন লোকৰ জীৱন ৰক্ষা পৰিল। পাকিস্তান আৰু ভাৰতৰ মাজত পাৰমাণৱিক যুদ্ধ হ'লহেঁতেন। আৰু মোৰ প্ৰথম 10 মাহত বিশ্বৰ 8খন যুদ্ধৰ সমাপ্তি ঘটালোঁ। ষ্টেট অৱ দ্য ইউনিয়ন এড্ৰেছত এই দাবী মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, মুকলি হ'ল উত্তৰ পূবৰ প্ৰথমটো ব্যক্তিগত ৰেল ষ্টেচন। বাইহাটা চাৰিআলিৰ কনক ডেকাই নিৰ্মাণ কৰি উলিয়াইছে এই ব্যক্তিগত ৰেল ষ্টেচনটো। প্ৰায় 245 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ব্যক্তিগত ৰেল ষ্টেচনটো। পৰৱৰ্তী খবৰ, সাম্প্ৰদায়িক মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি। এতিয়াৰ পৰা ধৰ্ম, ভাষা, জাত বা অঞ্চল ভিত্তিত যিকোনো নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি কৰিব নোৱাৰিব কিছুমান কাম। যিকোনো মাধ্যমৰ জৰিয়তে বক্তৃতা, মিম, কাৰ্টুন, দৃশ্যশিল্প আদিৰে কোনোবা সম্প্ৰদায়ৰ ওপৰত অৱমাননা আৰু নিন্দা প্ৰকাশ কৰা সংবিধানসন্মতভাৱে অনুমোদনযোগ্য নহয়। উচ্চ সাংবিধানিক পদত অধিষ্ঠিত হৈ সংবিধানৰ সন্মান বজাই ৰাখিবলৈ শপত লোৱা লোকসকলৰ বাবে এয়া বিশেষভাৱে প্ৰযোজ্য। এই নিৰ্দেশনা বা এই ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈয়ে এতিয়া সকলো সুবিধা পাই থাকিব। গৌৰৱ গগৈ এতিয়াও দোষী সাব্যস্ত হোৱা নাই। গতিকে ভাৰত ফিলিপাইন মৈত্ৰীৰ বাবে গঠিত গোটৰ দায়িত্ব পাব পাৰে। কিন্তু গৌৰৱ গগৈৰ বাবে এয়া ক্লিন চিট নহয়। তেওঁৰ বিৰুদ্ধে পাকিস্তান লিংকৰ বিচাৰ প্ৰক্ৰিয়া চলি থাকিব। গৌৰৱ গগৈক লোকসভাৰ অধ্যক্ষই প্ৰদান কৰা গুৰু দায়িত্বক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। পৰৱৰ্তী খবৰ, শীঘ্ৰেই এপছু ত্যাগ কৰিব দীপেন বড়োৱে। আৰু এই সন্দৰ্ভত যোৱা 7 ফেব্ৰুৱাৰীতেই এপছুৰ কৰ্ণধাৰ কমিটিলৈ পত্ৰ প্ৰেৰণ কৰিছে দীপেন বড়োৱে। আৰু এতিয়া প্ৰত্যক্ষ ৰাজনীতিলৈ অহাৰ মন দীপেন বড়োৰ। 26ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা দীপেন বড়োৰ। পৰৱৰ্তী খবৰ, ভাৰত ছৌদি আৰৱ সংসদীয় মৈত্ৰী গোট গঠন। আৰু এই মৈত্ৰী গোটৰ সদস্য হিচাপে সাংসদ অজিত কুমাৰ ভূঞাক অন্তৰ্ভুক্ত। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গঠন কৰিলে এই সংসদীয় মৈত্ৰী গোট। আৰু এই মৈত্ৰী গোটৰ সদস্য হিচাপে সাংসদ অজিত কুমাৰ ভূঞাক নিযুক্তি দিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। পৰৱৰ্তী খবৰ, পুনৰ বিদেশ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে আজি ইজৰাইললৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি ইজৰাইললৈ যাত্ৰা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ নিমন্ত্ৰণ মৰ্মে ইজৰাইললৈ যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু যাত্ৰাৰ পূৰ্বে প্ৰকাশ কৰা এক বিবৃতিত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আৰু ইজৰাইলৰ মাজত শক্তিশালী আৰু বহুমাত্ৰিক কৌশলগত অংশীদাৰিত্ব আছে, যিয়ে শেহতীয়া বছৰসমূহত লক্ষণীয় বিস্তাৰ আৰু গতি লাভ কৰিছে। তেওঁ আশা ব্যক্ত কৰে যে প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ সৈতে হ'বলগীয়া বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা, কৃষি, বিজ্ঞান প্ৰযুক্তি, উদ্ভাৱন, জল ব্যৱস্থাপনা আৰু বাণিজ্য আদি ক্ষেত্ৰত সহযোগিতা অধিক সুদৃঢ় হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই ভ্ৰমণে ভাৰত ইজৰাইল কৌশলগত সম্পৰ্কক নতুন দিশ প্ৰদান কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ইজৰাইলৰ সংসদক সম্বোধন কৰাৰ সন্মান লাভ কৰিব। তেওঁ এই সংসদ সম্বোধন কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে ইতিহাস সৃষ্টি কৰিব। এই কাৰ্যসূচীক দুয়োখন দেশৰ দৃঢ় গণতান্ত্ৰিক সম্পৰ্কৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। তদুপৰি প্ৰধানমন্ত্ৰীয়ে ইজৰাইলস্থিত ভাৰতীয় লোকসকলৰ সৈতেও সাক্ষাৎ কৰিব। তেওঁ কয় যে
ভাৰতীয় প্ৰবাসীসকলে দীৰ্ঘদিন ধৰি ভাৰত ইজৰাইলৰ বন্ধুত্ব সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্ক অধিক মজবুত কৰিব আৰু কৌশলগত অংশীদাৰিত্বৰ বাবে নতুন লক্ষ্য নিৰ্ধাৰণ কৰিব বুলি বিশ্বাস প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।